বিশ্ব ৰাইজলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি শিৱসাগৰ দৰবাৰ ৰোডৰ যুৱ সমাজৰ মই সভাপতি আৰু এখেত কোষাধ্যক্ষ। আমি সকলোৱে মিলি কোনো জাত ভেদ নোচোৱাকৈ চৰ্বত আৰু অকণমান ড্ৰাই ফ্ৰুটৰ নাস্তা আমি বিতৰণ কৰিলোঁ। যিমানবোৰক খোৱালোঁ, ক'ৰবাত যদি দাই দুখ কাৰোবাৰ লাগিছে মাফ কৰিব, ভুল ভ্ৰান্তিৰে কিবা হ'বও পাৰে, আমাৰ ল'ৰাৰ মাজত দাই দুখ নধৰিব। প্ৰথমে সমগ্ৰ বিশ্ব মানৱলৈ পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু শিৱসাগৰ দৰবাৰ যুৱ সমাজ তথা স্থানীয় ৰাইজৰ সহযোগত আমি সকলো স্তৰৰ ৰাইজক আজি চৰ্বত আৰু মিঠাই বিতৰণ কৰোঁ। ইয়াৰ লগতে আমি বিশ্ব শান্তিৰ বাবে আমি কামনা কৰিছোঁ যাতে আমি সকলো স্তৰৰ ৰাইজ, হিন্দু মুছলিম কোনো জাত ভেদ নোহোৱাকৈ আমি যাতে সকলো শান্তি সম্প্ৰীতি যি এনাজৰীডাল আমাৰ সুদৃঢ় কৰি ৰাখিব পাৰোঁ, তাৰ প্ৰয়াসেৰে আমাৰ যুৱ সমাজে আজি যি পদক্ষেপ হাতত লৈছে, আপোনালোকে সকলোৱে আমাৰ কাৰণে আশীৰ্বাদ কৰিব যাতে আমি আগন্তুক দিনত সকলোৰ লগতে একেডাল এনাজৰীৰে আমি বান্ধ খাই থাকিব পাৰোঁ আৰু আমাৰ মাজত যাতে কোনো অপশক্তিয়ে আমাৰ মাজত শান্তি সম্প্ৰীতি যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। বিশ্ব ৰাইজলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি শিৱসাগৰ দৰবাৰ ৰোডৰ যুৱ সমাজৰ মই সভাপতি আৰু এখেত কোষাধ্যক্ষ। আমি সকলোৱে মিলি কোনো জাত ভেদ নোচোৱাকৈ চৰ্বত আৰু অকণমান ড্ৰাই ফ্ৰুটৰ নাস্তা আমি বিতৰণ কৰিলোঁ। যিমানবোৰক খোৱালোঁ, ক'ৰবাত যদি দাই দুখ কাৰোবাৰ লাগিছে মাফ কৰিব, ভুল ভ্ৰান্তিৰে কিবা হ'বও পাৰে, আমাৰ ল'ৰাৰ মাজত দাই দুখ নধৰিব। প্ৰথমে সমগ্ৰ বিশ্ব মানৱলৈ পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু শিৱসাগৰ দৰবাৰ যুৱ সমাজ তথা স্থানীয় ৰাইজৰ সহযোগত আমি সকলো স্তৰৰ ৰাইজক আজি চৰ্বত আৰু মিঠাই বিতৰণ কৰোঁ। ইয়াৰ লগতে আমি বিশ্ব শান্তিৰ বাবে আমি কামনা কৰিছোঁ যাতে আমি সকলো স্তৰৰ ৰাইজ, হিন্দু মুছলিম কোনো জাত ভেদ নোহোৱাকৈ আমি যাতে সকলো শান্তি সম্প্ৰীতি যি এনাজৰীডাল আমাৰ সুদৃঢ় কৰি ৰাখিব পাৰোঁ, তাৰ প্ৰয়াসেৰে আমাৰ যুৱ সমাজে আজি যি পদক্ষেপ হাতত লৈছে, আপোনালোকে সকলোৱে আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।